নমস্কাৰ, আজি হৈছে 20 মাৰ্চ আৰু মই দিবলৈ ওলাইছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গোটেই বিশ্বৰ ইছলামধৰ্মী লোকসকলৰ বাবে অত্যন্ত ভাল খবৰ ঘোষণা কৰা হৈছে পবিত্ৰ ঈদৰ দিন। হয়, আপুনি ঠিকে শুনিছে, ছৌদি আৰবৰ পৰা ঘোষণা কৰা হৈছে পবিত্ৰ ঈদৰ দিন। ঈদ পালনৰ সিদ্ধান্ত ছৌদি আৰবৰ আৰু যাৰ বাবে কাইলৈ 20 মাৰ্চত ঈদ পালনৰ সিদ্ধান্ত হৈছে ছৌদি আৰবৰ। 20 মাৰ্চৰ পিছতেই অৰ্থাৎ 21 মাৰ্চৰ দিনাখনেই পালন কৰা হ'ব গোটেই ভাৰতবৰ্ষ তথা অসমত। এটা ডাঙৰ খবৰ, ছৌদি আৰবৰ পিছতেই পালন কৰা হ'ব ভাৰতত ঈদ। 21 মাৰ্চ শনিবাৰে পালন কৰা হ'ব ভাৰতত ঈদ। পূৰ্ব নীতি অনুসৰি ছৌদি আৰবৰ পিছতেই পালন কৰা হ'ব অসম তথা ভাৰতত ঈদ। অৰ্থাৎ 21 তাৰিখ শনিবাৰৰ দিনাখন ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ। দিবলৈ ওলাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 25,000কৈ টকা। হয়, আপুনি ঠিকে শুনিছে, গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 25,000কৈ টকা। কেই তাৰিখে সোমাব এই টকা তাৰ কথা জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু আপোনাৰ যদি SBI বেংক একাউণ্ট থাকে তেনেহ'লে আপুনিও পাব পাৰে 1,05,000কৈ টকা। আপোনাৰ আছে নেকি SBIৰ একাউণ্ট? তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ। আগন্তুক নিৰ্বাচনৰ আগতে পাব পাৰে 1,05,000কৈ টকা। দিবলৈ লৈছোঁ আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। আজি ঘোষণা কৰা হ'ব BJP অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ তালিকা। 2026 চনৰ বিধানসভাৰ কেণ্ডিডেটৰ তালিকা আজি প্ৰকাশ পাব। গোটেইকেইজন লিডাৰৰ বৈঠকৰ পিছতে ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ তালিকা। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আজি মুকলি হ'ব BJPৰ প্ৰাৰ্থীৰ তালিকা। দিবলৈ ওলাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। 4 মে'ত ঘোষণা কৰা হ'ব ফলাফল। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আৰম্ভ হৈছে নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালাত নিৰ্বাচনৰ দিন ঘোষণা। একৈ দিনতে অৰ্থাৎ 4 মে'ৰ দিনাখনেই ঘোষণা কৰা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল। কেৰালাতো 9 এপ্ৰিল তাৰিখেই হ'ব ভোট গ্ৰহণ। ইয়াৰ পিছতেই দিবলৈ ওলাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমত নোহোৱা হ'ব বাংলাদেশী। অহা 5 বছৰৰ ভিতৰত বাংলাদেশী মুক্ত অসম গঢ়িম বুলি মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি এটা বাংলাদেশীক বুলডজাৰ চলাই উচ্ছেদ কৰিম। আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ আৰু কাকো ৰঙা চকু দেখুৱাবলৈ নিদিওঁ বুলি মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।